ৰঙালাও পাত বিচাৰি হাহাকাৰ আজি ৰঙালাও পাত ভাগ্যত মিলিল এয়া চাওকচোন ৰাতি 11:30 বাজে আৰু মিস্ত্ৰী এয়া অফিচৰ কাম কৰি আছে মই আনফালে এয়া ৰঙালাও আগ গুচাই থৈছো মানে ৰাতিয়ে মই গুচাই থব লাগিব কাৰণ ৰাতিপুৱালে মই এইখিনি গুচাই মেলি বনোৱাৰ সময় নাথাকিবই আৰু মানে অংক নিমিলে গম পাইছেই চাগে মানে সময় নুকুলাই আৰু সেইকাৰণে মই ৰাতিয়ে যোগাৰটো কৰি থৈ দিও পিছদিনা বনাবৰ কাৰণে এয়াকো মই হাৰ্বেল টি খাই আছো ৰাতি খোৱাৰ আগত একাপ খাও এয়া চাওকচোন মই পাতখিনি সিজাই ললো তাৰ পিছত এয়া ৰঙালাও গুটি কেইটামান পানীত তিয়াই থৈছো তাৰ পিছত কাজু কেইটামান দিছো আৰু তাতে আদা নহৰু দিছো আৰু পিয়াজ দি পেলাই গোটেইখিনি পেষ্ট বনাই ললো এয়া ৰঙালাও পাতখিনি সিজি গল তাৰ পিছত এই পেষ্টখিনি দি দিলো আৰু ইয়াত হালধিৰ প্ৰয়োজন নাই কিয়নো মই গোটেইখিনি বইল কৰিম মানে পানীতহে ভাপতহে দিম সেইকাৰণে হালধি নালাগে মাছ দুখন কিন্তু মই ভাজি থৈছিলো তেনেকেই দি দিলো আপোনালোকে নাভাজাকৈও দিব পাৰে আৰু এয়া চাওকচোন টিফিনটোত অকনমান তেল দি তাৰ পিছত এই গোটেইখিনি মই দি দিলো আৰু এয়া প্ৰায় 20 মিনিট মান সময়ৰ কাৰণে মই ইয়াৰ ওপৰত আকৌ জলকীয়া দুটাও দি দিছো সোৱাদ হ'বৰ কাৰণে আৰু এয়া চাওকচোন ডেক্সি এটাত এয়া পানী লৈ তাতে মই টিফিনটো সোমাই দিলো প্ৰায় 20 মিনিট মান সময়ৰ কাৰণে এনেকে ৰাখিলে এয়া ৰেডি হৈ গৈছে আৰু প্ৰায় দেখিছে মানে আজি ৰঙালাও পাত আৰু ৰঙালাও গুটিৰে সৈতে মাছ ভাপত দিয়া কেনেকুৱা লাগিছে বাৰু দেখি আপোনালোকে এনেকে খাইনে বাৰু জনাবচোন আৰু ভিডিঅ'টো চাই যদি অকনমান হলেও ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব ৰেচিপিটো মই প্ৰথমবাৰ কাৰণে বনাইছো যদিও খাবলৈ কিন্তু খুব ভাল লাগিছিলে আৰু ইয়াৰ হাজবেণ্ডো খাই পেলাই কৈছে খাব খুব টেষ্টি হৈছে লগ পাইছো অন্য ভিডিঅ'ৰ সৈতে